हेलो एवरीवन आटाइके आको एबार अসমীয়া विज्ञापन चेनेलटोলৈ स्वागतम जनाइछु। जिला कारिकरी सहायक कर्मचारी पदर विज्ञापन লৈ আহিছো। बहुत ভাল खबर एटू। कार्यालय जिला आयुक्त कार्यालय गोवालपाड़ार পৰা एटू पोस्ट ओलाइছে। पदर नाम হৈছে डायरेक्ट टेक्निकल सपोर्ट स्टाफ DTSS। ইয়াতে মুঠ পদৰ সংখ্যা এটা। কৰ্মস্থলী জিলা আয়ুক্ত কাৰ্যালয় গোৱালপাৰা। ইয়াৰ দৰমহা হ'ব 14,000 টকা প্ৰতিমাহে। ঠিক আছে। শিক্ষাগত অৰ্হতা স্বীকৃতি बोर्ड काउन्सिलर পৰা 10 पास 12 মানে हायर सेकेंडरी पास হলে আপোনালোকে এই চাকৰিত এপ্লাই কৰিব পাৰিব। স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ইনফৰমেশন টেকনলজি আইটিৰ ডিপ্লোমা লাগিব। সরকারি प्रतिष्ठान সরকারি प्रकल्प मिशन आईटी क्षेत्र कमेও 1 বছৰৰ কৰ্ম অভিজ্ঞতা মানে এক্সপিৰিয়েন্স আপোনালোকৰ থাকিব লাগিব। বয়স 1 জানুৱাৰী 2026 তাৰিখত সৰ্বাধিক 41 বছৰৰ বেছি হ'ব নোৱাৰিব। গোৱালপাৰা বা অসমৰ আন কোনো জিলা প্ৰশাসনত একে ধৰণৰ পদত কাম কৰি থকা প্ৰাৰ্থীৰ ক্ষেত্ৰত প্ৰমাণপত্ৰৰ ভিত্তিত সৰ্বাধিক বয়সৰ সীমা 8 বছৰলৈ শিথিলতা থাকিব পাৰি। বাছনি পৰীক্ষাটো কেনেকুৱা হ'ব আপোনালোকৰ টায়াৰ 1 50 নম্বৰ MCQত লিখিত পৰীক্ষা আৰু টায়াৰ 2 ব্যক্তিগত সাক্ষাৎকাৰত 25 নম্বৰ, কম্পিউটাৰ স্কিলত 25 নম্বৰ আৰু টায়াৰ 1ৰ পিছত 1:1 অনুপাত 15 অনুপাতত প্ৰাৰ্থীৰ শৰ্ট লিষ্ট কৰা হ'ব। গতিকে আবেদন কৰাৰ সময় হৈছে 20 আগষ্ট 2026 পৰা 5 ছেপ্টেম্বৰ 2026 সন্ধিয়া 5 বজালৈ। নিৰ্ধাৰিত সময়ৰ পিছত কোনো আবেদন গ্ৰহণ কৰা নহ'ব। আবেদন পদ্ধতি আসাম গেজেট পাৰ্ট 9 স্ট্যান্ডার্ড ফর্ম অফ এপ্লিকেশন পূরণ কৰি প্ৰয়োজনীয় নথিপত্ৰ সেলফ এটাস্টেড কৰি মানে প্ৰতিটো ডকুমেন্টসতে আপুনি নিজৰ সাইন কৰি দিব লাগিব। জিলা আয়ুক্ত কাৰ্যালয় গোৱালপাৰাত থকা ড্ৰপ বক্সত জমা দিব পাৰিব। ডাকযোগেও আবেদন কৰিব পাৰিব। আবেদনৰ ঠিকনা হৈছে 2 অফিস অফ ডাইৰেক্ট কমিশনার গোৱালপাৰা, পোস্ট অফিস বালাদমারি, পিন 783121, ডিস্ট্রিক্ট হৈছে গোৱালপাৰা আসাম। গতিকে সবিশেষ গোটেইখিনি ডিটেইলছত মই জনালোঁ। আপোনালোকে যদি এই স্থায়ী চাকৰি চৰকাৰী চাকৰি নহয় এইটো 11 মাহৰ বাবে চুক্তিভিত্তিত হয়, সন্তোষজনক কৰ্মদক্ষতাৰ ভিত্তিত চুক্তিভিত্তিত হ'ব পাৰে। গতিকে আপোনালোকে মনোযোগ সহকাৰে চাকৰিটোত এপ্লাই কৰক, ভালকৈ চাকৰি কৰক। নেক্সট আপোনালোকৰ কি হ'ব কন্ট্ৰাক্টটো বাঢ়ি যাব মানে পিছলৈ আপোনালোকৰ আকৌ ৰিনিউ হৈ যাব। ঠিক আছে। কিবা সুবিধা দিব লগা থাকিলে কমেন্ট সেকশনত কমেন্ট কৰিব। থ্যাংক ইউ ফৰ ওয়াচ।